আজি ভাৰতীয় জনতা পাৰ্টি অনুসূচিত জাতি মৰ্চাই সমগ্ৰ ভাৰতবৰ্ষত প্ৰায়বোৰ জিলাত আমি কংগ্ৰেছ দলৰ নেতা বিৰোধী দলৰ দলপতি ৰাহুল গান্ধীৰ বিৰুদ্ধে আজি আমি ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশে দিছপুৰ থানাত আমি এখন এফআইআৰ দাখিল কৰিছোঁ। ইয়াৰ কাৰণ হ'ল যে আজি কিছুদিনৰ আগত ৰাহুল গান্ধীয়ে আমেৰিকাত ভাৰতবৰ্ষৰ সংৰক্ষণ ব্যৱস্থাটো উঠাই দিবৰ কাৰণে তেওঁ তাত এটা বক্তব্য ৰাখিছিলে আৰু এই বক্তব্যৰ আমি ঘূৰ বিৰোধিতা কৰি আজি ভাৰতীয় জনতা পাৰ্টি এছচি মৰ্চাই আমি দিছপুৰ থানাত তেখেতৰ বিৰুদ্ধে আমি এখন এজাহাৰ দাখিল কৰিছোঁ আৰু আমি ৰাহুল গান্ধীক সকীয়াই দিব বিচাৰিছোঁ যে যি ধৰণে প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে ইন্দিৰা গান্ধীয়ে ৰাজীৱ গান্ধীয়ে এছচি এছটি অ'বিচি সমাজক যি ধৰণে সংৰক্ষণ বিৰোধ কৰি আহিছিলে ঠিক তেনেকৈ ৰাহুল গান্ধীয়েও তেওঁলোকক অনুসৰণ কৰি আজি এছচি এছটি আৰু অ'বিচি সংৰক্ষণ বিৰোধিতা কৰিছে। তাক আমি তীব্ৰ ভাষাৰে নিন্দা দিছোঁ আৰু গৰিহণা দিছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।